হাই গাইজ, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। চিৰিৰ কাম, চিৰিখন কেনেকৈ বান্ধিলোঁ তাকে অলপ দেখুৱাম বুলি ভাবিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ চেনেলটো যিসকলে চাই আছে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেলটো বজাই ল'ব। তেতিয়াহ'লে আপোনালোকৰ তাতে প্ৰত্যেকতকৈ আগত ভিডিঅ'টো যাব। আমাৰ চিৰিখন বান্ধা হৈছেয়ে, খালি আমাৰ ছাইড বামবিলাক মাৰবা আছে আৰু ঢাপিকেইটা মাৰবা আছে। অহাকালিলৈ ঢালিম আমি চিৰিখন। আজি কামখিনি ক্লিয়াৰ হ'ব। চ' আমি গোটেইখিনি একদম দেখাই আছোঁ আপোনাক। চিৰিখন 5 ফুট আছে বহলটো। এই ৰডবিলাক যে বান্ধিছোঁ কিমান ধুনীয়াকৈ বান্ধিছোঁ। প্ৰত্যেকটা গেপছে একে সমানে আছে। এই 4 ইঞ্চিত বন্ধা গৈছে, 4 ইঞ্চিৰ মূৰে মূৰে ৰড বন্ধা গৈছে। প্ৰত্যেকটা গেপছে একে একদম একুৰেট আছে। আৰু আমি ইয়াতে ক্ৰেং মাৰিছোঁ। চিৰিখন 3 ভাগ কৰিছোঁ। 3 ভাগৰ মাজৰ ভাগটো ক্ৰেং, এইখন চোতালখন হৈছে আৰু ইফালে ক্ৰেং মাৰা হৈছে। ইফালেও ক্ৰেং মাৰিছোঁ, ইফালে ওপৰৰখিনি দেখাইছোঁ। ইয়াৰ পৰা এইখিনি ক্ৰেং, ইফালে ডাবুল জালি। এইখিনি বিমৰ তলৰ এখন জালি আছে, এখন ওপৰত আছে। আৰু লেণ্ডিংখন আপোনাৰ 4.5 ফুট আছে লেণ্ডিংখন। ইয়ালৈকে লেণ্ডিংখন পাব। আৰু কিছুমানে ভাবি আছে যে এইখিনি আৰু গেপছৰ লেণ্ডিংখন সৰু হ'ব, এই চিধা লেণ্ডিংখন হ'ব। ইয়াতে এটা চিৰিৰ ষ্টেপ হ'ব। তেতিয়াহ'লে আপোনাৰ গোটেইখিনি তাৰমানে একে সমান স্কুৱেৰত পাই যাব। আৰু বিমতো আমি 6 পিচ কৰি দিছোঁ ৰড। আৰু যিহেতু গেপছটো অলপ বেছি আছে, 10 ফুট আছে, সেইকাৰণে তলত 3 পিচ দিছোঁ, ওপৰত 3 পিচ, চব 16 mm দিছোঁ। আৰু ইয়াতে আমাৰ 8 mm ৰড 1 পিচো ব্যৱহাৰ কৰা নাই। চিৰিখনত জালিখনত 10 mm আৰু 12 আছে। আমি ক্ৰেঙতো আমি তাৰমানে 12 ব্যৱহাৰ কৰিছোঁ। এইবিলাক 12, এইটো 10 mm। আৰু বটমবিলাকো 12 আছে। চিৰিখন বান্ধাৰ ইমান ধুনীয়া আছে, ৰড বান্ডিংটো বিৰাট ধুনীয়াকৈ বান্ধা গৈছে। আৰু লগত মই আছোঁৱে, ধুনীয়াকৈ বান্ধিছোঁ। তাতে ক'তো তেৰা তেৰি নহয় আৰু আমাৰ সেইকাৰণে ভালকৈ বান্ধিছোঁ। আৰু আমাৰ বিল্ডিংটোৰ পোষ্ট ঢালা হ'লে কমপ্লিটলি, খালি আমাৰ এই চিৰি এই 2টা পোষ্ট ঢালিব লাগিব চিৰিখন ঢালাৰ পিছত। ভিডিঅ'টো যিসকলে চাই আছে শেষলৈ চাব। আমি এতিয়া চিৰিৰ এই ছাইড বামগিলা মাৰিম আৰু ষ্টেপগিলা বনাম, সেইখিনিও দেখাই আছোঁ। চাই থাকক ভিডিঅ'টো।